নমস্কাৰ শুভাকাংক্ষীসকল আজি অংক বিষয় লৈ আহিছো অংকৰ ট্ৰিক এটা লৈ আহিছো আৰু দেখা যায় যে আমাৰ অংক বহুতে বেয়া পায় বা বহুতে অংক টান পায় কিন্তু অংকতকৈ সহজ বিষয় খুব কম আছে বুজি পালে আৰু বিশেষকৈ আজি মই সাধাৰণ এটা ট্ৰিক জনাবলৈ বিচাৰিছো আমাৰ কম্পিটিটিভ এক্সামত দেখা যায় যে তেনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত বহুতে অংক জানেও কিন্তু আমাৰ সময়ৰ অভাৱত অংকবিলাক কৰিব নোৱাৰে সম্পূৰ্ণ কৰিব নোৱাৰে আৰু তাৰ কাৰণটো হ'ল আমি নিজৰ পদ্ধতিত অংকবিলাক জানো আৰু তাৰ ট্ৰিকবোৰ নাজানো অংকতে হওক বা বিভিন্ন বিষয়ত হওক কিছুমান ট্ৰিক থাকে আৰু অংকত বহুত ট্ৰিক আছে এতিয়া যদি আপোনালোকৰ পৰা সহাৰি পাওঁ তেতিয়াহ'লে মই বিজ্ঞানে হওক বা অংকই হওক মেথমেটিক্স যিয়ে নহওক তেনেকুৱা বিষয়বোৰৰ ট্ৰিকবোৰ আলোচনা কৰিবলৈ যত্ন কৰিম আপোনালোকে মাত্ৰ মোৰ ইউটিউব চেনেলটো আৰু মোৰ পেজ সাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফলো কৰি দিব তেতিয়াহ'লে মই উৎসাহিত হ'ম আৰু আপোনালোকক নতুন নতুন বিষয় আগবঢ়াবলৈ সুযোগ পাম এতিয়া আহিছো আজিৰ বিষয়টো হৈছে আমাৰ সিৰিজ মানে আমাৰ কেতিয়াবা কি হয় দীঘলীয়া সিৰিজ কিছুমান দিয়ে আৰু সেই সিৰিজবিলাকত আমাৰ সমাধান উলিয়াওতে আমাৰ নিজৰ পদ্ধতিটো উলিয়াওতে অলপ সময় বেছি লাগে কিন্তু আমি কম্পিটিটিভ এক্সামত কি পাওঁ বা প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত মাত্ৰ 1 মিনিট এটা কোৱেশ্চনৰ কাৰণে পাওঁ কেতিয়াবা কমো দিয়া হয় গতিকে সেইখিনি সময়ত আমাৰ নিজৰ পদ্ধতিত কৰিবলৈ গ'লে হৈ নুঠে আৰু শেষত আমাৰ প্ৰশ্নবোৰ ৰৈ যায় আমি জানি কেনেও এৰি থৈ আহিব লগা হয় আৰু সেইটোৰ কাৰণে মই আজিৰ এই ট্ৰিকটো আনিছো তেনেকুৱা বিভিন্ন ট্ৰিক আলোচনা কৰিম আৰু এনেকে যদি এইটো ট্ৰিকত কৰা হয় আমাৰ তেতিয়া কি হয় আমাৰ সময় বাচি যাব আৰু আমাৰ সেইটোৱে হ'ব লাগে পৰীক্ষাবিলাকত গতিকে আহিছো এতিয়া আমি এই ট্ৰিকটো লৈ এতিয়া এইটো আমাৰ দিছে 1/6 1/12 1/20 1/30 এইটো আৰু আমাক সিৰিজ দিছে আৰু হয়তো ইয়াত আৰু লগাই দিব পাৰে বেছিকৈ 1/42 দিব পাৰে আৰু 1 কিবা দিব পাৰে এনেকৈ দীঘলীয়া হৈ যাব পাৰে সিৰিজটো আৰু দীঘলীয়া হোৱাৰ লগে লগে আমাৰ কি হ'ব যে ইমান সময় লাগিব কৰোতে আমাৰ কনফিউজ লাগি যাব অংকটো জানো কিন্তু ইমান সময় কেনেকৈ মিলাম সেইটো এটা কথা কিন্তু এই যেটো ট্ৰিক আছে এইটো সহজভাৱে কৰিব পাৰি আগতে আমি এডভান্স মেথছত উচ্চ গণিতত পাইছিলো তেনেকৈ কৰিম আজি আৰু এতিয়া যদি এই ট্ৰিকটো জানা হয় তেতিয়াহ'লে এনেকুৱা সিৰিজ সহজে কৰাটো সম্ভৱ হৈ উঠিব আৰু এইটো কেৱল পদ্ধতি নহয় এনেকুৱা সিৰিজৰ বিভিন্ন পদ্ধতি আছে প্ৰতিটো আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত আজি এইটোৱে আলোচনা কৰিছে আপোনালোকে উপকৃত হ'ব যদি চাই ভিডিওটো এতিয়া চাওক ইয়াত আমি কি কৰিব লাগে ডিনোমিনেটৰ কেইটা আমি চাব লাগে 6 12 20 30 এইকেইটা চাওকচোন এইকেইটাত আমি কি পাইছো এটা সিস্টেমেটিক কৰি থোৱা আছে ইয়াত আছে 6 টোক আমাৰ কি দিছে 2 পূৰণ 3 12 টোক আমাৰ কি কৰিছে 3 পূৰণ 4 আৰু 20 টোক দিছে আমাৰ 4 পূৰণ 5 আৰু 30 টোক দিছে আমাৰ 5 পূৰণ 6 5 6 গুণ 30 এতিয়া মন কৰক ইয়াৰ আমাৰ 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 কোনটো পাম আমি 1 টো পাম হয়নে তাৰ পিছত এনেকৈ ইয়াত 4 বিয়োগ 3 কৰক 1 পাব এইয়া আমাৰ নিউমাৰেটৰ পাম 5 বিয়োগ 4 কৰিব 1 পাম নিউমাৰেটৰ আৰু 6 বিয়োগ 5 কৰিম 1 পাম নিউমাৰেটৰ গোটেই কেইটা তেনেকুৱা সিস্টেমত দিয়া আছে যদি এনেকুৱা সিস্টেমত দিছে তেতিয়াহ'লে আমাৰ সহজ হৈয়ে গ'ল অংকটো কেনেকৈ হ'ল এইটো কৰিছো এইখিনি মই এনেই লিখি দিছো এই বস্তুখিনি এনেই লিখি দিছো বুজাবৰ কাৰণে এতিয়া আমাৰ মূল বিষয়টো হ'ল এইটো ইয়াত আহিব যেনেকৈ আমাৰ এইটো 6 ভাগৰ 1 টো আমাৰ কি হৈছে 3 আৰু 2 এইটো ভাগ কৰিব পাৰি আৰু আমি বিয়োগ কৰিলে এই দুটা মাল্টিপল যিকেইটা কৰিছো আমি বিয়োগ কৰিলে আমাৰ 1 পাম আৰু গতিকে আমাৰ কি কৰিব ইয়াৰ যেটো সৰু আছে 2 ভাগৰ 1 কৰি দিব আৰু 3 যেটো আছে বিয়োগ 3 ভাগৰ 1 কৰি দিব এতিয়া 6 ভাগৰ 1 মানে কিন্তু এইটোৱে চাওক আপুনি লসাগু উলিয়াই 6 ভাগৰ 1 বা 1/6 = 1/2 - 1/3 কেনেকৈ 3 আৰু 2 লসাগু উলিয়ালে 6 2 এৰে 3 বাৰ যায় 3 1 গুণ 3 বিয়োগ
তিনিৰে 6ক 2 বাৰ যায় 2 ওপৰতো 2 গুণ 2 এইবিলাক জানে আসলতে সাধাৰণ বেসিক হয় 6 ভাগৰ 3 2 গলে 1 চাওক গতিকে হৈ গল আমাৰ অংকটো তেনেকে এটো প্লাস আছে প্লাস চিন দিওক আৰু 12 আছে 12 টোৰ আমি কি 4 আৰু 3 পাইছো 12 টোৰ কি পাইছো আমি 4 আৰু 3 গতিকে সৰুটো আগত 3 ভাগৰ 1 বিয়োগ 4 ভাগৰ 1 12 টো হৈ গল 12 হৈ গল আমাৰ প্লাস দিওক প্লাস গতিকে 20 কে আমি কি আছে 5 আৰু 4 4 5 গতিকে 1/4 minus 1/5 এতিয়া প্লাস এটো 20 হৈ গল এটো 6 হৈ গল 12 হৈ গল 20 হৈ গল 20 পিছত আমাৰ প্লাস আছে এটা 30 ত আমাৰ 6 আৰু 5 পাইছো 6 আৰু 5 পালে একেই 1/5 minus 1/6 এতিয়া দেখিছেনে আমাৰ এটো হল আমাৰ 30 গুছি গল 30 গুছি গল আমাৰ এতিয়া আমাৰ অংকটো হৈয়ে গল আমি এইবিলাক লিখাৰ প্ৰয়োজন নাই এক্সামত আমাৰ কৰাৰ প্ৰয়োজন জাস্ট এই লাইনটো আমাৰ বহুৱাই দিলে হল তাৰ পিছত কাটকুট কৰি দিলে হৈ গল অংকটো এতিয়া চাওক আমাৰ কি এটা লক্ষ্য কৰিছে -1/3 +1/3 ক্যান্সেল -1/4 আৰু +1/4 ক্যান্সেল আৰু -1/5 +1/5 ক্যান্সেল গতিকে আমাৰ 1/2 কি বাছিল -1/6 এতিয়া আমাৰ এইটোও কৰিব পাৰি তেনেকে 1/2 এটো লসাগু উলিয়াই বা এলসিএম উলিয়াই আমাৰ সহজতে হৈ যায় শেষত আমাৰ কাৰণ এনসারটো প্ৰায় শেষৰ পৰ্যায়ত কিন্তু আমি তাকে নকৰি এইটো তেনেকে কৰি দিব পাৰো কেনেকে -1/2 -1/3 এইটো 1/6 1/2 এয়া 1/2 -1/3 এটো মই ইয়াতে দিছো এটো 1/2 আছে 1/2 মাইনাস প্লাস মাইনাস 1/2 minus minus plus 1/3 cancel is equal to 1/3 is our result 1/3 result গতিকে আমাৰ ৰিজাল্টটো হৈ গল এইখিনি অংকটো আৰু এনেকুৱা যদি সিৰিজ দিয়ে যিমান দীঘল দিওক আপোনালোকে কম্পিটিটিভ এক্সামত চিন্তা কৰিবই নালাগে এই ট্ৰিক বিলাক কৰিলে ধুনিয়াকে হৈ যাব আৰু আশা ৰাখিছো আপোনালোক উপকৃত হ'ব আৰু সহাৰি জনাব মোৰ ইউটিউব চেনেল এটা আছে অজয় প্ৰীতমছ ওৱৰ্ল্ড বুলি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব পাৰিলে আৰু এতিয়া মই নতুনকৈ আৰম্ভ কৰিছো ভিডিও কম পাব মই পৰৱৰ্তী সময়ত ভিডিও বিলাক প্ৰস্তুত কৰি যাম আৰু আপোনালোকে সহাৰি জনালে উৎসাহিত হ'ম আৰু সুযোগ পাম এনেদৰে আগবঢ়াবলৈ গতিকে আজিলৈ ধন্যবাদ নমস্কাৰ